চাম ধাতৱীয় ধৰ্ম বৰ্গ এটাত কেনেদৰে পৰিৱৰ্তন ধাতৱীয় ধৰ্মৰ বৰ্গ এটাত পৰিৱৰ্তনৰ কাৰণে আমি জানো ধাতুবিলাকে ইলেক্ট্ৰন সদায় ত্যাগ কৰে যি সহজে ত্যাগ কৰিব পাৰিব সি আটাইতকৈ বেছি ধাতৱীয় হ'ব আৰু যি সহজে ত্যাগ কৰিব নোৱাৰে সি কম ধাতৱীয় নহয় জানো এতিয়া আমি আকি পেলাই দেখুৱাই দিয়া আছে যে লিথিয়ামৰ বহিকক্ষত এটা ইলেক্ট্ৰন আছে আৰু সেই বহিকক্ষৰ ইলেক্ট্ৰনটোৰ যিটো ডিসটেন্স নিউক্লিয়াছৰ পৰা ওচৰত ধৰি লোৱা এও আমাৰ লিথিয়াম হাত দুটা সৰুকৈ ৰাখিছে মানুহটোৰ বডিটো ইয়াৰ নিউক্লিয়াছ ভৰা আৰু বহিকক্ষৰ এইটা ইলেক্ট্ৰন মই ধৰি লোৱা এইটো ইয়াৰ ইলেক্ট্ৰন হল নেক্সট গিৰিজ ধৰি লোৱা সোডিয়ামৰ দেখিছানে নিউক্লিয়াছৰ পৰা অলপ হলেও কি হ'ব লিথিয়ামৰ তুলনাত আঁতৰি থাকিব কাৰণ প্ৰথম কক্ষত দুটা তাৰ পিছৰ কক্ষত আঠটা তাৰ পিছত এটা যেনে হলো নিউক্লিয়াছৰ পৰা ডিসটেন্সটো বাঢ়িব এতিয়া এইটো ধৰি লোৱা বহিকক্ষৰ ইলেক্ট্ৰন ইয়া নিউক্লিয়াছৰ চাৰিওফালে সোডিয়ামৰ চাৰিওফালে ঘূৰি আছে আৰু ময়ূৰক বনাইছো কি পটাছিয়াম এতে 2.8.8.1 চাৰিটা কক্ষ আছে প্ৰথম দুটা তাৰ পিছত আঠটা তাৰ পিছত আঠটা তাৰ পিছত এটা আকি পেলাই দেখুৱাইছো তোমালোকক নহয় জানো যাৰ কাৰণে বহিকক্ষৰ ইলেক্ট্ৰনটো লিথিয়াম আৰু সোডিয়ামৰ তুলনাত বেছি দূৰত থাকিব নহয় জানো আচোন কোনবা আছে তুমি ইহত তিনিটাৰ ভিতৰত কাৰ পৰা শকডাল আগতীয়াকৈ আনিব পাৰিবা শকডাল ধৰি লোৱা ইলেক্ট্ৰন ৰবিৰ পৰা আনিব পাৰিবা কাৰ পৰা পাৰিবা ময়ূৰৰ পৰা আনা কাৰণ দূৰত আছে নহয় জানো মানে বহাচোন মই দেখুৱাইছো বহিকক্ষৰ ইলেক্ট্ৰনটো যেতিয়া ত্যাগ কৰিব নিউক্লিয়াছৰ পৰা যেতিয়া আঁতৰত থাকে ই কিমান দূৰত ইয়াক আকৰ্ষণ কৰি থাকিব পৰা নাই তেতে পটককে এই ইলেক্ট্ৰনটো কি হ'ব ত্যাগ হ'ব নেক্সট সোডিয়াম যেনে হলো পটাছিয়ামৰ তুলনাত অলপ ভিতৰত আছে তেতে ইয়াৰ আকৰ্ষণ বল কি বেছি জোৰকৈ টানি আছে তেতে ইয়াৰ তুলনাত ই সহজে এৰিব যদিও ইয়াতকৈ অকমান হলেও ই কি কৰিব বেছি জোৰেৰে টানি থাকিব এৰি নিদিয়ে গতিকে ই তাৰ তুলনাত কমকৈ এৰিব আনহাতে ইটো নিজৰ ওচৰতে ৰাখিছে লিথিয়ামৰ নিউক্লিয়াছৰ পৰা বহিকক্ষৰ ইলেক্ট্ৰনটো ওচৰতে আছে তোমালোকে নিজে অনুমান কৰিবা ঘূৰি আছে বুলি ধৰা এই ইলেক্ট্ৰনটো তেনে ই সহজে এৰিবনে নিজে বুজিব পাৰিছা মই নিজকে ধৰি কৈছো ধৰা লিথিয়াম ওচৰতে আছে কোনোবা ইলেক্ট্ৰনটো মোৰ পৰা সহজে নিব পাৰিবা সোডিয়াম এতিয়া অলপ পাৰিবা পটাছিয়াম এতিয়া পটককে ত্যাগ হৈ যাব নহয় জানো তাৰ তলত নিশ্চয় দেখিছা ৰুবিডিয়াম সিজিয়াম আৰু ফ্ৰেন্সিয়াম তেনে যিমান তললৈ গৈ থাকিবা নিউক্লিয়াছৰ পৰা ইলেক্ট্ৰনৰ ব্যৱধানটো বাঢ়ি যাব যিমানে ব্যৱধানটো বাঢ়ি যাব যিমান দূৰত থাকিব তেন্তে সহজে ত্যাগ হ'ব এতিয়া কোৱাচোন তেন্তে আটাইতকৈ সহজে কোনে ত্যাগ কৰিব ফ্ৰেন্সিয়ামে ত্যাগ কৰিব বুজি পালা তে এই গোটেই কথাখিনিৰ পৰা আমি কি ক'ব পাৰো বৰ্গ এটা ধাতৱীয় ধৰ্ম ওপৰৰ পৰা তললৈ বাঢ়িব ভেৰি গুড কথাটো মন দি ৰাখিবা মই তোমালোকে মন দিছা নাই চেক কৰিবৰ কাৰণে কৈ আছো যে বৰ্গ এটা ওপৰৰ পৰা তললৈ ধাতৱীয় ধৰ্ম বাঢ়িব বহিকক্ষৰ ইলেক্ট্ৰনটো নিউক্লিয়াছৰ পৰা বেছি আঁতৰত হোৱা কাৰণে সহজে ত্যাগ হৈ পৰিব মানে সহজে আঁতৰি যাব পাৰে বুজি পালা ঠিক আছে বহা